জিলাৰ জলেশ্বৰ পীৰবাৰীত উৰুচৰ পৰিৱৰ্তে অনুষ্ঠিত হোৱা বিশাল ধৰ্মীয় সভাৰ আজি শুভ উদ্বোধনী কাৰ্য সম্পন্ন। নিশা 2 বজাত অনুষ্ঠিত হ'ব মোনাজাত। জলেশ্বৰ পীৰবাৰী সঞ্চালক মণ্ডলী আৰু ছ'চাইটি দাৰুল উলুম নাছিৰিয়া বাগদাদিয়া মাদ্ৰাছাৰ যৌথ উদ্যোগত প্ৰথম বাৰ্ষিকী বিশাল ধৰ্মসভাৰ আয়োজন কৰা হৈছে। আজি উক্ত ধৰ্মসভাৰ পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জলেশ্বৰ পীৰবাৰীৰ সঞ্চালক প্ৰধান পীৰে কামিল চৈয়দ মজহৰ উদ্দিন আহমেদে। তেওঁৰ সৈতে সংগ দিয়ে উপসঞ্চালক নজিৰুদ্দিন আহমেদ আৰু সম্পাদক চাহাবুদ্দিন আহমেদে। উদ্বোধনী অনুষ্ঠানত পীৰবাৰীৰ উপসঞ্চালক চৈয়দ আশৰাফুদ্দিন আহমেদৰ লগতে পীৰবাৰীৰ সঞ্চালক মণ্ডলীৰ বিষয়ববীয়াসকল আৰু স্থানীয় বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি দিনৰ 1:30 বজাৰ পৰা আবেলি 4 বজালৈকে বিভিন্ন মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব গজল, কোৰাণ পাঠ আৰু নাটে ৰুচল প্ৰতিযোগিতা। প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্যৰে পুৰস্কৃত কৰা হ'ব। লগতে সন্ধিয়া 8 বজাৰ পৰা অনুষ্ঠিত হ'ব ধৰ্মীয় সভা আৰু ৰাতি 2 বজাত বিশ্ব শান্তিৰ হকে অনুষ্ঠিত হ'ব মোনাজাত। যেহেতু উপস্থিত আছিলে আজি আমি আমাৰ যিটো ইছালে সব আমি আজি 90তম কৰিছিলোঁ যোৱা বছৰে, এবাৰ 91তম আছিলে। কিন্তু আপোনালোকে জানে কিছুমান ছ'চিয়েল মিডিয়াই কিছুমান আপত্তিকৰ দৃশ্য আমাৰ ওচৰৰ পক্ষে সম্প্ৰচাৰ কৰিছিল। সেইটো আচলতে ভুৱা, এইটো কোনো সত্যভিত্তিক কোনো কথা নাছিল। এইটো বাহিৰৰ যেনেকৈ বঙাইগাঁও বা আউটছাইডৰ আনি ইয়াত এডিট কৰি আমাৰ দৰবাৰটো কলংকিত কৰাৰ এটা প্ৰচেষ্টা চলাইছে। তাৰ কাৰণে সেইসকলক আমি ধিক্কাৰ দিছোঁ। তেনেকৈ এটা পবিত্ৰ অনুষ্ঠান তেওঁলোকে আজি আমাৰ পালন কৰাৰ পৰা বঞ্চিত কৰিছে মুছলিম ভাইসকলক। যি নহওক, আমি এক্সপেৰিমেণ্টেল হিচাপে যিবিলাক ঘটনা আচলতে আমাৰ ইয়াতে ঘটে কিনা এইবিলাক এক্সপেৰিমেণ্ট হিচাপে আমি সাময়িকভাৱে ইছালে সবটা বন্ধ ৰাখি সেই পৰ্বইৰে এটা অংশ হিচাপে ধৰ্মীয় সভা বাগদাদি ৰাহমাতুল্লাহ তেখেতৰ নামত আমি ইছালে সব কৈছোঁ, তেখেতৰ নামতে ধৰ্মীয় সভাখন অনুষ্ঠিত কৰা হৈছে এদিনীয়া কাৰ্যসূচীৰে। গতিকে এদিনীয়া কাৰ্যসূচীতে আমাৰ ভক্তসকলৰ বা আমাৰ স্থানীয় মানুহসকলৰ বা বিভিন্ন দল সংগঠনৰ মানুহখিনি কি ধৰণৰ ভূমিকা পাওঁ, কি ধৰণৰ আমি এটা পজিটিভ এটা কপাৰেশ্যন পাওঁ, সেইটো এটা ৰিচাৰ্চ মানে এটা আপোনাৰ কি কয় এইটো আপোনাৰ এইটো আমি মানে পৰীক্ষামূলকভাৱে এক্সপেৰিমেণ্টেল হিচাপে আমি লোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ কমিটি সঞ্চালক মণ্ডলীৰ তৰফৰ পৰা। আৰু আমাৰ কাৰণে আছে বাগদাদিয়া মাদ্ৰাছাৰ মানে যিটো আপোনাৰ SMC পৰিচালনা কমিটি, দুটা কমিটি দুটা পীৰবাৰীৰে আৰু বাহিৰৰ আছে, যুগ্মভাৱে আপোনাৰ ধৰ্মীয় সভাখন অনুষ্ঠিত কৰাৰ বাবে আজিৰ তাৰিখটো যিহেতু তেখেতৰ 8 মাঘ তেখেতৰ মৃত্যুবাৰ্ষিকী, তেখেতৰ মৃত্যুবাৰ্ষিকী 8 মাঘ 22 জানুৱাৰী 22 জানুৱাৰী চেঞ্জ হৈ থাকে, 8 মাঘটো ফিক্স। সেইকাৰণে আমি জিলা পক্ষৰ পৰা কৰ্তৃপক্ষৰ পৰা পাৰ্মিশ্যন লৈছোঁ, লৈ পেলাই আমি আনুষ্ঠানিকভাৱে আপোনালোকে নিশ্চয় আমাৰ মুৰিদান ভাগে ইছলাম ভাইসকলে আজিৰ শুভ ৰমজান পতাকা উত্তোলন কৰিলে।